ফকিৰাগ্ৰামত নেমচুৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন দুটা গোটৰ একত্ৰীকৰণ। উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ ফকিৰাগ্ৰাম আঞ্চলিক সমিতিৰ উদ্যোগত এটি গুৰুত্বপূৰ্ণ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা যোৱা নিশা অনুষ্ঠিত হয়। সভাখন ফকিৰাগ্ৰাম আঞ্চলিকৰ অন্তৰ্গত খান্দালাৰটাৰী স্থিত জ্ঞানোদয় জাতীয় বিদ্যালয় প্ৰাংগণত আয়োজন কৰা হৈছিল। উক্ত সভাৰ জৰিয়তে ফকিৰাগ্ৰাম আঞ্চলিকৰ ছাইফুল শেখক সভাপতি, আৰশদ হুছেইন আৰু ইলিয়াছ আলীক সম্পাদক হিচাপে দায়িত্ব দি ৩১জনীয়া শক্তিশালী সমিতিখন গঠন কৰা হয়। সভাখনত কোকৰাঝাৰ জিলা সমিতিৰ কেইবাজনো শীৰ্ষ বিষয়ববীয়া উপস্থিত থাকে। ইয়াৰ ভিতৰত জিলা সমিতিৰ সভাপতি মফিজুল হক, কাৰ্যকৰী সভাপতি সিধান আলী আৰু সাধাৰণ সম্পাদকদ্বয় ক্ৰমে ছফিকুল ইছলাম আৰু ছাদ্দাৰ হুছেইনৰ লগতে অইন বিষয়ববীয়াসকল উপস্থিত থাকি সভাৰ গুৰুত্ব বৃদ্ধি কৰে। সভাত সংগঠনটোৰ সাংগঠনিক শক্তি বৃদ্ধি, ছাত্ৰ-ছাত্ৰীসকলৰ উন্নয়নমূলক কাম পদক্ষেপ আৰু আগন্তুক কাৰ্যসূচীসমূহ সম্পৰ্কে বিস্তৃত আলোচনা কৰা হয়। বিশেষকৈ ফকিৰাগ্ৰাম আঞ্চলিক নেমচুৰ দুটা গোট একত্ৰীকৰণ সম্পন্ন কৰা হয়, যাক উপস্থিত সদস্যসকলে এক ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰে। এই একত্ৰীকৰণে সংগঠনটোৰ ঐক্য আৰু শক্তি অধিক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰা হয়। লগতে আঞ্চলিক স্তৰত সংগঠনটোক অধিক সক্ৰিয় কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। সভাৰ অন্তত উপস্থিত সদস্যসকলে সংগঠনটোৰ লক্ষ্য আৰু উদ্দেশ্য সফল কৰাৰ বাবে একেলগে কাম কৰাৰ দৃঢ় প্ৰতিশ্ৰুতি গ্ৰহণ কৰে। কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰাৰ ৰিপৰ্ট, বিগ নিউজ আছাম। আজি হঠাৎকৈ আপোনালোকে এখন সভাৰ আয়োজন কৰিছে, কি লৈ? হয়, আমি 15 ফেব্ৰুৱাৰীত আমাৰ যিটো চেণ্ট্ৰেল কাৰ্যনিৰ্বাহক সভা হৈছিল, এই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত যিটো আমাৰ দুটা কোৰ্ট আছিল, আপোনালোকে জানে। দুটা কোৰ্ট থকাৰ পিছত আমাৰ কোকৰাঝাৰ, গোসাইগাঁও, পৰ্বতজোৰা, বিজনী, BTC যিখিনি আমাৰ জিলা আছে, তেখেতসকলৰ মানে আমাৰ মাজত এটা দুটা কোৰ্ট হৈ আছে, ভাগ হৈ আছে। তো আমি জিলা সমিতিৰ সভাপতি আৰু সম্পাদকে মিলি আমি যোৱা ফেব্ৰুৱাৰীৰ 15 তাৰিখে আমাৰ কেন্দ্ৰীয় সমিতিৰ যিটো কাৰ্যনিৰ্বাহক সভা আছিল, তাতে আমি একগোট হৈছোঁ। তাৰপিছত যোৱা আমাৰ 26 মাৰ্চত আমাৰ একেলগে মিলি আমাৰ জিলা সমিতিটো গঠন হৈছে, মোক সভাপতিৰ দায়িত্ব দিছে আৰু আমি মিলিজুলি এটা কমিটি বনাইছোঁ। এতিয়া যিটো আমাৰ মাজতো এটা মানে আঞ্চলিকবিলাকো এটা ভাগ হৈ আছিল, ডুৱেল হৈ আছিল। তো আমি আঞ্চলিকখিনি আজি মিলাই কিনে আমি এটা কমিটিখিনি বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে আমি আঞ্চলিকখিনি পুনৰ গঠন কৰিলোঁ। পুনৰ গঠন কৰি আমি সভাপতি হিচাপে ছাইফুল শেখ আৰু কাৰ্যকৰী সভাপতি হিচাপে খুৰশ্বিদ আলম আৰু সাধাৰণ সম্পাদক হিচাপে আমাৰ আৰশদ হুছেইন আৰু এজন সাধাৰণ সম্পাদক ইলিয়াছ শেখক লৈ 31জনীয়া এটা শক্তিশালী কমিটি গঠন কৰা হৈছে। এই কমিটিখনে যাতে অনাগত দিনত এই ফকিৰাগ্ৰাম অঞ্চলখনত আমাৰ সংখ্যালঘু মানুহখনৰ ন্যায় নিৰাপত্তাৰ স্বাৰ্থত আৰু আমাৰ ফকিৰাগ্ৰাম অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ একলগ হৈ আমি ন্যায় নিৰাপত্তাৰ স্বাৰ্থত একেলগে মিলা প্ৰীতিৰে আমি কাম কৰিব পাৰোঁ। এইখিনিয়ে আমি আমাৰ লক্ষ্য লৈ আমি আমাৰ সংগঠনটো আগবাঢ়ি যাওঁ।